মোৰ প্ৰশ্নটো আছিলে যে আমাৰ আলপতি মাজৰ চৰত এটা SDO অফিচ সাব ডিভিজনাল এগ্ৰিকালচাৰ অফিচ আছে, তাত প্ৰায় 28জন ষ্টাফ, কিন্তু মই আজি বিধায়ক হোৱাৰ 15 বছৰ এদিনো সেই অফিচটোত কোনো মানুহ কোনো অফিচাৰ গৈ নবহে, তেওঁলোকে বৰপেটাৰ পৰা চলায়। যোৱা 5টা বছৰ মই প্ৰশ্ন কৰি আছোঁ যে এই অফিচটো ফাংচনেল কৰক। মন্ত্ৰীয়ে সদায় উত্তৰ দিয়ে, কেতিয়াবা উত্তৰ দিয়ে এইটোৰ কাৰণে ইষ্টিমেট বনাই থকা হৈছে, কেতিয়াবা উত্তৰ দিয়ে 25 লাখ টকা ধাৰ্য কৰা হৈছে, কেতিয়াবা উত্তৰ দিয়ে 25 লাখ টকা চেংচন হৈছে, কেতিয়াবা উত্তৰ দিয়ে ৰিটেণ্ডাৰিং হ'ব। আজিলৈ 15 বছৰে এই 25 লাখ টকাৰ দি অফিচটো ৰিপেয়াৰিঙো নকৰিলে আৰু অফিচাৰবোৰ গৈ নবহিলে। আজি উত্তৰ দিছে যে knowledge center at Alopati by relocating one center from Shivsagar, but the NABARD guideline does not allow for inter-district relocation. Sir, apuni guardian. What type of shits are this replies? If the minister used to continue, give this shit like answer, better we don't submit it. Better we don't submit it. This is merely shit. Sir, এইটো মানে সিট মানে কি, এইটো কি বুজাই দিছে অলপ বুজাই দিয়কচোন স্যার। এই সিট মানে কি, কি বুলি ক'লে সিট মানে কি? তেখেতে যদি কাম না না না, আপনি এইটো বুজাই দিয়ক। সিট মানে কি, আপনি এইটো বুজাই দিয়ক। প্ৰশ্ন নিদিও। না না তেখেতে যদি না স্যার, না স্যার এইটো বুজি নাপালো। ডিকশনারি Question number 85 over. না এইটো বুজাই Now দিয়ক। question number 86, please. Rojjoti Kurmi, please sit down. না না অসমীয়া বুজাই দিয়ক, স্যার এইটো বুজি পোৱা নাই। This is shit. I am repeating. এবাৰ কব স্যাংশন হৈছে, এবাৰ কব টেন্ডাৰ হৈ আছে। Same This is question. merely shit. আপনি যদি কাম নকৰে কৈ দিও, Please, কোৱেশ্চন নিদিও। honorable member. কোৱেশ্চন নিদিও। Honorable member. 3 নম্বৰ স্যার আৰু এটা মানে বহকচোন। যদি কাম নকৰে চিধা এনে কোৱা নহয়, আপোনাক কি লাগে উত্তৰ, আপুনি কুৱেশ্যনটো কৰক। সেইকাৰণেতো এছেম্বলিত কুৱেশ্যন কৰিছে। মানে তেখেতে মাননীয় অধ্যক্ষ মহোদয়, তেখেতে চিঞৰ বাখৰ কৰিলে তেখেতৰ সমষ্টি মানুহে দেখিব লাগে, শুনিব লাগে, মতলবটো তেখেতৰ Honorable member. আচলতে মতলবটো এইটোৱে, উত্তৰটো সদনৰ পৰা বিচৰা নাই। হ'ব প্লিজ প্লিজ। কথা কেলেই কয়? মাইক